ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলো কুশলে আছা। আজি মই তোমালোকৰ বাবে অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত এটি পাঠ যতীন্দ্ৰনাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত মগনিয়াৰ নামৰ পাঠটি আগবঢ়াবলৈ লৈছোঁ। মগনিয়াৰ পাঠটো হৈছে এটা কথা কবিতা। আমি পাঠটোৰ মূল বিষয়বস্তু বিশ্লেষণ কৰাৰ আগতে কথা কবিতাৰ বিষয়ে কেইটামান দিশ আলোচনা কৰিব লাগিব। আমি জানো যে সাহিত্যৰ বিভিন্ন বিভাগ আছে, সাহিত্যৰ বিভিন্ন উপাদান আছে, সাহিত্যৰ বেলেগ বেলেগ ভাগ আছে, প্ৰধানকৈ গদ্য আৰু পদ্য। এই দুটা বহল ভাগত সাহিত্যক ভাগ কৰা হয়। যিদৰে গদ্যৰ বিভিন্ন ভাগ আছে, ঠিক তেনেধৰণে কবিতাৰো পদ্যৰো বেলেগ বেলেগ ভাগ আছে। সেই কবিতাৰে ভাগসমূহৰ ভিতৰত, কবিতাৰ বিভিন্ন ভাগৰ ভিতৰত এটা অন্যতম উল্লেখযোগ্য ভাগ হৈছে কথা কবিতা। এই কথা কবিতাৰ বিশ্বৰ সাহিত্যৰ দৰবাৰত কিন্তু কথা কবিতাৰ সংখ্যা নিচেই সামান্য, যাৰ বাবে হয়তো অসমীয়া সাহিত্যৰ সমালোচক আমাৰ সকলোৰে পৰিচিত, আমি সকলোৱে তেখেতৰ বিষয়ে নাম জানো, ডক্টৰ বাণীকান্ত কাকতি। ডক্টৰ বাণীকান্ত কাকতিদেৱে এই কবিতাক নোহোৱা নোপজা কবিতা বুলি অভিহিত কৰিছিল। কথা কবিতাৰ স্ৰষ্টা ৰাছিয়াৰ বিখ্যাত সাহিত্যিক আইভান তুৰ্গেনেভ। তেখেতৰ হাততেই কথা কবিতাই জন্ম লাভ কৰিছিল বুলি জনা যায়। তেওঁ জীৱনৰ প্ৰায় শেষ বয়সত ৰাজহাড়ৰ এক জটিল ৰোগত আক্ৰান্ত হৈছিল আৰু তেতিয়াই অলপ আচহুৱা অনুভূতিৰে, অলপ বেলেগ ধৰণৰ উপস্থাপনেৰে এখন কবিতা পুথি গদ্যত লিখাৰ দৰে প্ৰস্তুত কৰে। সেই কবিতা পুথিখন তেখেতে ৰচনা কৰে আৰু কবিতা পুথিখনৰ নাম দিছিল পয়েমছ ইন প্ৰোজ। পয়েমছ ইন প্ৰোজৰ দৰে গদ্যত লিখা কবিতা আন ভাৰতীয় ভাষাততো নায়েই, আনকি ইংৰাজীতো বিৰল আছিল। আফ্ৰিকাৰ অলিভ শ্ৰাইনাৰ নামৰ কবিজনৰ হাততো কথা কবিতাই ৰূপ পাইছিল বুলি জানিব পৰা যায়। অসমীয়া হিচাপে অসমীয়া সাহিত্যই, আমি ক'ব পাৰোঁ যে অসমীয়া সাহিত্যই কিন্তু এই ক্ষেত্ৰত কিছু পৰিমাণে চহকী বুলি ক'ব পাৰি। অসমীয়া সাহিত্য কথা কবিতাৰ ক্ষেত্ৰত অকণমান চহকী, কিয়নো পয়েমছ ইন প্ৰোজ অৰ্থাৎ কথা কবিতাই অসমীয়া সাহিত্যত এক বিশিষ্ট আসন, অলপমান সুকীয়া আসন লাভ কৰিছে। কথা কবিতানো কি? এই ধৰণৰ কবিতাক কিয়নো কথা কবিতা বুলি কোৱা হৈছে? কথা কবিতা এবিধ কবিতাই কবিত্বময়ী কথা লিখাৰ ভংগী বা ভাষাৰ ৰীতি। আমি ক'ব পাৰোঁ যে নিৰলংকাৰ চুটি চুটি গদ্য ৰচনাই হৈছে কথা কবিতা। অলংকাৰবিহীনভাৱে চুটি চুটি বাক্যৰে উপস্থাপন কৰা কবিতাই হৈছে কথা কবিতা। এই কথা কবিতাক কেইটামান বৈশিষ্ট্যলৈ লক্ষ্য ৰাখি শ্ৰেণীবিভাগ কৰা হৈছে, কথা কবিতা আখ্যা দিয়া হৈছে কেইটামান বৈশিষ্ট্যৰ প্ৰতি দৃষ্টি ৰাখি। কথা কবিতা সম্পৰ্কে পৰিলক্ষিত হোৱা তাৰে দুটামান বৈশিষ্ট্য হৈছে, প্ৰথম কথা হৈছে কথা কবিতা চিত্ৰধৰ্মী। কথা কবিতাৰ বিষয়বস্তুৱে এটা পৰিস্থিতি পাঠকৰ চকুৰ আগত দাঙি ধৰে। ইয়াৰ আন এক বৈশিষ্ট্য হৈছে এই ধৰণৰ কবিতাত এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। এই একেটা ভাৱকে বিভিন্ন চিত্ৰৰ সহায়ত সজীৱ কৰি তোলা হয়। বহুমুখী ভাৱ বা বিষয় কথা কবিতাত
নাথাকে। কথা কবিতাৰ আন এক বৈশিষ্ট্য ই ৰূপকাত্মক। কথা কবিতা প্ৰায়ে ৰূপকাত্মক হয়। এনে কবিতাত সংযোজন কৰা প্ৰতিটো চিত্ৰৰ আঁৰত একোটা ভাৱ ছদ্মৰূপে বিৰাজ কৰে, একোটা ভাৱ লুকাই থাকে। কবিতাত উপস্থাপন কৰা বিষয়বস্তুৰ মাজেৰে আমি কবিতাৰ অন্তৰ্নিহিত অৰ্থ বা বিষয়বস্তুৰ অন্তৰ্নিহিত অৰ্থ বা বাৰ্তালৈ, যি বাৰ্তা আমাক দিবলৈ বিচাৰে সেই বাৰ্তালৈ আমি মন কৰিব লাগিব। কিয়নো সাহিত্যত সমাজৰ প্ৰতিচ্ছবি ৰূপায়িত হয় আৰু সাহিত্যৰ মাজেৰে প্ৰতিজন সাহিত্যিকৰ নিজৰ ধাৰণা, সময় বা জীৱন সম্পৰ্কে তেওঁ যি ধাৰণা লাভ কৰে সেই ধাৰণা প্ৰকাশ হয়। গতিকে কথা কবিতাৰ মাজেৰেও বিষয়বস্তুটোৱে, কথা কবিতাত উপস্থাপন কৰা বিষয়বস্তুৱে এক বাৰ্তা পঢ়ুৱৈ সমাজলৈ দান কৰে আৰু এনে কবিতাত প্ৰকাশভংগী হয় পৰোক্ষধৰ্মী। কথা কবিতা ব্যক্তিনিষ্ঠও হ'ব পাৰে, বস্তুনিষ্ঠও হ'ব পাৰে। অসমীয়া সাহিত্যৰ দুজন বিশিষ্ট কথা কবিতাৰ ৰচকৰ কথা ক'ব পাৰি। এজন হৈছে বনফুলৰ কবিৰূপে বিখ্যাত যতীন্দ্ৰনাথ দুৱৰা আৰু আনজন বিহগী কবিৰূপে পৰিচিত ৰঘুনাথ চৌধাৰী। দুৱৰাদেৱৰ কথা কবিতাবোৰ প্ৰধানভাৱে ব্যক্তিনিষ্ঠ, ভাৱাপন্ন আৰু ৰঘুনাথ চৌধাৰীদেৱৰ কথা কবিতাসমূহত বস্তুনিষ্ঠ ভাৱৰ প্ৰাধান্য দেখা যায়। ৰঘুনাথ চৌধাৰীদেৱৰ দ্বাৰা ৰচিত দুটামান কথা কবিতাৰ নাম উল্লেখ কৰিছোঁ: মৌন বেদনা, ফুল, চন্দ্ৰমল্লিকা, গছা আৰু চাকি ইত্যাদি। যতীন্দ্ৰনাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত কথা কবিতাৰ কেইটামান হৈছে ব্যৰ্থতা, উৎসাহ, দেৱী, এটি টিপচী চৰাই, মন্দিৰ, আমাৰ পাঠ্য মগনিয়াৰ ইত্যাদি। অৱশ্যে অসমীয়া সাহিত্যতো এই কবিতা উভৈনদী নহয়। অসমীয়া সাহিত্যত মাত্ৰ দুখন কথা কবিতাৰ পুথি পোৱা যায়। এখন হৈছে দুৱৰাদেৱৰ দ্বাৰা ৰচিত কথা কবিতা, তাত প্ৰায় দুকুৰি কবিতা সন্নিৱিষ্ট কৰা হৈছে। সমীন কলিতাদেৱৰ সংকলিত গ্ৰন্থ শতাধিক মহান সাহিত্যিকত পোৱা যায় আৰু এই গ্ৰন্থখনৰ প্ৰকাশকাল হৈছে 1933 চন। আৰু ৰঘুনাথ চৌধুৰীদেৱৰ দ্বাৰা ৰচিত কথা কবিতা পুথিখনৰ নাম হৈছে নৱমল্লিকা। ইয়াত প্ৰায় 9টা কথা কবিতা সন্নিৱিষ্ট হৈছে আৰু এই গ্ৰন্থখন প্ৰকাশ হৈছিল 1958 চনত। যতীন্দ্ৰনাথ দুৱৰা অসমীয়া কাব্য সাহিত্যৰ ইতিহাসত বনফুলৰ কবিৰূপে জনাজাত এইজনা কবি এক পৰিচিত ব্যক্তিত্ব। যতীন্দ্ৰনাথ দুৱৰাদেৱৰ জন্ম হয় 1892 চনত শিৱসাগৰত। তেখেতৰ পিতৃৰ নাম আছিল শ্যামসুন্দৰ দুৱৰা আৰু মাতৃৰ নাম আছিল পুণ্যদা। 1909 চনত তেখেতে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা BA ডিগ্ৰী লাভ কৰে কবিজনাই। পাছলৈ অৱশ্যে তেখেতে MA আৰু আইনৰ শিক্ষা আধাতে সামৰি